কাটলামাৰী ৰাজগাঁৱৰ 11 জন খেতিয়কে কৰা 50 বিঘা মাটিমাহৰ খেতিপথাৰ পৰিদৰ্শন কৰে মাটিৰ মানুহ উন্নয়ন সমিতিৰ আঞ্চলিক সজাতি দলে। আজিৰ অনুষ্ঠানৰ নেতৃত্ব বহন কৰা গোৱালপাৰা ধুবুৰী বঙাইগাঁও জিলাৰ মাটিৰ মানুহ উন্নয়ন সমিতিৰ নৱদায়িত্বপ্ৰাপ্ত আঞ্চলিক সম্পাদক তথা প্ৰাক্তন সহকাৰী কৃষি পৰিদৰ্শক আতৱাৰ ৰহমানে আৰু সহযোগ কৰে ব্ৰহ্মপুত্ৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া মকছেদুল ইছলাম, একাউণ্টেণ্ট ছাকিল আহমেদ আৰু খেতিয়ক ৰাইজ। আজিৰ অনুষ্ঠানত হাইব্ৰিড বীজ, ৰাসায়নিক সাৰ ও কীটনাশকৰ ধ্বংসাত্মক দিশসমূহ পৰ্যালোচনা কৰা আৰু মাটিৰ মানুহ প্ৰশিক্ষা বাৰ্তালোচনী বিতৰণ কৰাৰ লগতে মাটিমাহৰ খেতিত দেখা দিয়া বেমাৰ প্ৰতিৰোধ কৰাৰ জৈৱিক উপায় সম্পৰ্কে বিতংকৈ বুজাই দিয়া হয়। আজিৰ অনুষ্ঠানত স্থানীয় সহকাৰী কৃষি পৰিদৰ্শক আবু কাইছৰ মহম্মদ আতাউৰ ৰহমান উপস্থিত থাকি জৈৱিক কৃষি পদ্ধতি আঁকোৱালি লোৱাৰ বাবে ৰাইজক আহ্বান জনায়।